বেছি দিন নাকাটে অহা নিৰ্বাচনলৈকে এই কাম কাটে নে নাকাটে মোৰ সন্দেহ আছে কাৰণ এতিয়া অসমৰ মানুহে বুজি পাইছে ৰেছপেক্টিভ অফ কাষ্ট এণ্ড কমিউনিটি আজি 6 জনগোষ্ঠীৰ কাৰণে যিটো প্ৰতিশ্ৰুতি দিছিলে এই গভৰ্ণমেণ্টে বিজেপি গভৰ্ণমেণ্টে আজি 6 জনগোষ্ঠী আজি জনজাতিকৰণ নহ'ল আৰু এই গভৰ্ণমেণ্টে এতিয়া আৰু পাৰিব বুলি সিহঁতৰ বিশ্বাসো নাই আমাৰো বিশ্বাস নাই এই কৰিব পাৰিব এইটো বিগত দিনত গভৰ্ণমেণ্টে কৰা নাই আজিৰ গভৰ্ণমেণ্টে নকৰে অহা কিয় কৰিব সকলোৱে জানে নহয় ৰাজনীতি কৰা মানুহে আজি অসমৰ মুখ্যমন্ত্ৰীও জানে যে 51% 6 জনগোষ্ঠীৰ যদি জনজাতিকৰণ হয় তেনে এই মানুহখিনি 51% হয় 51% হ'লে এই ষ্টেটটো অসমখন ট্ৰাইবেল ষ্টেট হ'ব ট্ৰাইবেল ষ্টেট যদি কেতিয়াবা গহনা হৈ যায় 6 জনগোষ্ঠীক জনজাতিকৰণ হোৱাৰ পিছত যদি ট্ৰাইবেল ষ্টেট হয় আপুনি কওকচোন ইয়াত কোনো বৰা বা শৰ্মা উমুক তুমুক এইবিলাক অসমৰ মুখ্যমন্ত্ৰী পাৰিব জানো নোৱাৰে নহয় গতিকে 6 জনগোষ্ঠী নকৰে মুভমেণ্ট হ'ব হৈ আছে আৰু হৈ থাকিব কিন্তু শেহতীয়াকৈ ধুবুৰীত যিটো দেখা গ'ল যে প্ৰতিবাদৰ নামত কোচ ৰাজবংশীৰ যিসকল লোক আছিলে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে নিৰ্মম লাঠিচাৰ্জ কৰিলে এই ঘটনাই মানে অসমজুৰি জোকাৰণি সৃষ্টি কৰিছে যে এই যিখিনি থলুৱা মানে কোচ ৰাজবংশীৰ লোক এই লোকসকলক যথেষ্ট মাৰপিট কৰিলে এই ঘটনা সম্পৰ্কত কি ক'ব না প্ৰথমতে পুলিচৰ যিটো মাৰপিট কৰিছে এই ঘটনাটোক মই তীব্ৰভাৱে নিন্দা কৰোঁ অৰিহণা যোগ্য সিহঁতৰ আন্দোলনত অসম পুলিচে এই কাৰবাৰটো কৰিব নালাগিছিল কাৰণ ন্যায্য আন্দোলন কৰিবলৈ ৰাজপথলৈ ওলাই আহি আৰু মানুহখিনি বেছিকৈতো আপোনাৰ বিজেপিৰ মানুহ বিজেপিৰ সমৰ্থিত মানুহ 6 জনগোষ্ঠীৰ যিমান মানুহ আছে যোৱা নিৰ্বাচনত তেখেতসকলেতো ভোটটো দিছিল বিজেপিক দিছিল গতিকে এনেকুৱা কৰাৰ পিছত মানুহ ৰাজপথলৈ ওলাই আহিব এইটো মিয়া মুছলমান পাইছে নেকি ৰাজবংশীৰ লগততো আমাৰ তুলনা নাই তেখেতসকলে যেতিয়া ওলাই আহিব 6 জনগোষ্ঠী যেতিয়া ওলাই আহিব অসমত এনেকুৱা ভূমিকম্প হ'ব মানে যি ভূমিকম্পত কিমান কেনেকুৱা বানপানী হয় মই অনুমান কৰিব নোৱাৰোঁ মই ক'ব নোৱাৰোঁ কিন্তু এনেকুৱা এটা ফ্লাড হ'ব কোন আহে কোন যায় কোনো কিছুমান হেৰু হৈ যাব আৰু কিছুমান জিৰো মানুহ হেৰু হৈ যাব পাৰে এই 6 জনগোষ্ঠী আন্দোলন যদি সঁচাকৈয়ে চলাই নি অহাবাৰ ইয়াত বিজেপি গভৰ্ণমেণ্ট হোৱা টান হ'ব ঠিক আছে